নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ এটা নতুন ভিডিঅ'লৈ। এই নতুন ভিডিঅ'লৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰি মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে নতুন দৰ্শকসকলে। আৰু যিসকল ব্যক্তি বা লোকে অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই পুনৰাই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে কিবা জানিবলৈ সক্ষম হৈছে অথবা লাভৱান হৈছে তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী। লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলি মই আশাবাদী। আৰু এটা বিনম্ৰ অনুৰোধ আছে আপোনালোকক, যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ যাতে শেষলৈকে চায়, সম্পূৰ্ণকৈ চায়, আধাতে স্কিপ কৰি নাচায়। তেনেকৈ চালে বিষয়বস্তুটো বুজি পোৱাত অলপ জটিল হ'ব পাৰে, কাৰণ আপোনালোকে সকলোৱে জানে যে আইনৰ বিষয়বস্তুবিলাক অলপ আওপকীয়া আৰু জটিল। সেইকাৰণে এই বিশেষ অনুৰোধটো কৰিছোঁ। এতিয়া আহিছোঁ আজিৰ ভিডিঅ'টোলৈ। আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু হৈছে হিট এণ্ড ৰান কেছেছত হিট এণ্ড ৰান যিবিলাক কেছ আছে, সেই কেছত অসম চৰকাৰে কিমান কম্পেনচেশ্যন দিব পাৰে। অৰ্থাৎ কোনোবা এজন ব্যক্তিয়ে তীব্ৰগতিত বাহন চলাই যদি দুৰ্ঘটনা সংঘটিত কৰে আৰু দুৰ্ঘটনা সংঘটিত কৰি যদি পলায়ন কৰে, যাক আমি হিট এণ্ড ৰান কেছেছ বুলি কওঁ, তেনেকুৱা পৰিস্থিতিত ভিক্টিমক বা ভিক্টিমৰ ডিপেণ্ডেণ্টসকলক অসম চৰকাৰে কিবা কম্পেনচেশ্যন দিয়াৰ ব্যৱস্থা আছে নেকি? এই বিষয়ে আজি চমুকৈ আপোনালোকৰ সন্মুখত মই আলোচনা কৰিম। মন দি শুনিব। বৰ্তমান এতিয়া ছ'চিয়েল মিডিয়াতে হওক, বাতৰি কাকততে হওক, হিট এণ্ড ৰানৰ এটা বিশেষ কেছ আমি দেখা পাইছোঁ। আৰু এই হিট এণ্ড ৰান কেছত যিটো ঘটনা হৈছে ৰিচেণ্টলি হিট এণ্ড ৰানৰ, তাত এজন কম বয়সীয়া ল'ৰা মৃত্যুমুখত পৰিছিল। এতিয়া এনেকুৱা পৰিস্থিতিত ভিক্টিমে ক্ষতিপূৰণ পাব নেকি, বা অসম চৰকাৰে ক্ষতিপূৰণ দিব নেকি? যদি দিয়ে, কেনেকুৱা ধৰণৰ পৰিস্থিতিত দিব? হিট এণ্ড ৰান কেছত যেনেকুৱা ধৰণৰ ঘটনাবিলাক হয়, হিট এণ্ড ৰানৰ কেছবিলাকৰ দুৰ্ঘটনা সংঘটিত কৰিলে, পলায়ন কৰিলে, আৰু এই শব্দটো আমি সকলোৱে শুনিছোঁ, হিট এণ্ড ৰান কেছেছ। অধ্যয়ন কৰাৰ পিছত দেখা গ'ল, ইন হিট এণ্ড ৰান কেছেছ ইন আছাম, দি ষ্টেট provides compensation of rupees 2 lakh for death and rupees 50,000 for grievous hurt. This compensation is part of the hit and run motor accident compensation scheme 2022. ইন হিট এণ্ড ৰান কেছেছ ইন আছাম, অসমত যিবিলাক হিট এণ্ড ৰানৰ কেছ হয়, তেনেকুৱা ধৰণৰ কেছবিলাকত ষ্টেটে অৰ্থাৎ চৰকাৰে ক্ষতিপূৰণ দিয়ে। যদি মৃত্যু হয় হিট এণ্ড ৰান কেছত, ভিক্টিমজনে যদি মৃত্যু হয়, তেতিয়াহ'লে 2 লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা আছে। আৰু গ্ৰিভিয়াছ হাৰ্ট, আৰু যদি গুৰুতৰ আঘাত হয় হিট এণ্ড ৰানৰ ফলত, তেতিয়াহ'লে গুৰুতৰ আঘাত হ'লে বা গ্ৰিভিয়াছ হাৰ্ট হ'লে 50,000 টকাৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা আছে। আৰু দিছ কম্পেনচেশ্যন ইজ পাৰ্ট অফ দি হিট এণ্ড ৰান মটৰ এক্সিডেণ্ট কম্পেনচেশ্যন স্কিম 2022। এই যে 2 লাখ টকাটো দিব ভিক্টিমৰ মৃত্যু হ'লে বা গ্ৰিভিয়াছ হাৰ্ট হ'লে হিট এণ্ড ৰানৰ ফলত, এইটো এটা স্কিমৰ অধীনতে দিয়া হয়। আৰু সেই স্কিমটোৰ নাম হৈছে হিট এণ্ড ৰান মটৰ এক্সিডেণ্ট কম্পেনচেশ্যন স্কিম 2022। এই স্কিমৰ আধাৰত এই পইচাখিনি বা ক্ষতিপূৰণখিনি প্ৰভাইড কৰা হয়।
The scheme aims to provide financial assistance to victims or their dependents in accidents where the vehicle involved cannot be identified. হিট এণ্ড ৰান কেছ হ'লেই যে এই ক্ষতিপূৰণটো পাব তেনেকুৱা ধৰণৰ কোনো ধৰাবন্ধা নিয়ম নাই। এটা কণ্ডিশ্যন আছে, কিন্তু সেইটো হৈছে এই স্কিমৰ আধাৰত ক্ষতিপূৰণটো পাব যদি যিখন বাহনে এক্সিডেণ্ট সংঘটিত কৰিছে সেই বাহনখন যদি আইডেণ্টিফাই কৰিব নোৱাৰি বা আইডেণ্টিফাই কৰিব পৰা হোৱা নাই কোনখন বাহনে দুৰ্ঘটনাটো সংঘটিত কৰিছে, হিট এণ্ড ৰান কৰিছে, যদি বাহনখন চিনাক্তকৰণ কৰিব নোৱাৰি, আইডেণ্টিফাই কৰিব নোৱাৰি, তেনেকুৱা পৰিস্থিতিতহে ভিক্টিমজনক বা ভিক্টিমজনৰ ডিপেণ্ডেণ্ট সকলক এই ক্ষতিপূৰণটো দিয়া হয়। যদি ভিক্টিমৰ মৃত্যু হয় 2 লাখ টকা আৰু গ্ৰিভিয়াছ হাৰ্ট হ'লে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'লে 50,000 টকা দিয়াৰ ব্যৱস্থা আছে এই স্কিমৰ আধাৰত। কিন্তু যিখন মনত ৰাখিব, যিখন বাহনে দুৰ্ঘটনা সংঘটিত কৰিছে সেই বাহনখন আইডেণ্টিফাই হ'ব নালাগিব, অৰ্থাৎ চিনাক্তকৰণ কৰিব পৰা হোৱা নাই কোনখন বাহনে দুৰ্ঘটনাটো সংঘটিত কৰিছে আৰু আইডেণ্টিফাই কৰিব পৰা হোৱা নাই, বাহনখন চিনাক্তকৰণ হোৱা নাই কোনখন বাহনে কৰিছে, তেনেকুৱা ধৰণৰ পৰিস্থিতিতহে এই স্কিমৰ আধাৰত এই ক্ষতিপূৰণটো দিয়াৰ ব্যৱস্থা আছে। এতিয়া এই স্কিমৰ বিষয়ে অলপ ডিটেইলছত আমি জানিবলৈ চেষ্টা কৰোঁ। 1 নম্বৰতে কম্পেনচেশ্যন। The scheme provides a fixed amount of compensation for death and grievous injury resulting from hit and run accidents. এই যিটো স্কিম আছে, মই যিটো স্কিমৰ কথা ক'লোঁ, এই স্কিমটোৱে এটা ফিক্সড এমাউণ্ট ক্ষতিপূৰণ হিচাপে দিয়ে ফৰ ডেথ, মৃত্যুৰ কাৰণে, আৰু গ্ৰিভিয়াছ ইঞ্জুৰি, এক্সিডেণ্টৰ ফলস্বৰূপে, হিট এণ্ড ৰান এক্সিডেণ্টৰ ফলস্বৰূপে যদি ভিক্টিমজনৰ মৃত্যু হয় বা গ্ৰিভিয়াছ ইঞ্জুৰি হয়, তেতিয়াহ'লে এটা ফিক্সড এমাউণ্ট কম্পেনচেশ্যন দিয়াৰ ব্যৱস্থা আছে এই স্কিমখনৰ আধাৰত। মনত ৰাখিব। এতিয়া কথা হ'ল হু ইজ এলিজিবল। এলিজিবল কোন হয়, কোনে পাব? ভিক্টিমছ অফ হিট এণ্ড ৰান এক্সিডেণ্ট অৰ দেয়াৰ ডিপেণ্ডেণ্টছ কেন এপ্লাই ফৰ কম্পেনচেশ্যন। যিজন ভিক্টিম তেওঁৰ ডিপেণ্ডেণ্টসকলে এই স্কিমৰ আধাৰত এই ক্ষতিপূৰণটো পাবৰ কাৰণে আবেদন পত্ৰ দিব পাৰে। সেইকাৰণে কৈছে ভিক্টিমছ অফ হিট এণ্ড ৰান এক্সিডেণ্টছ অৰ দেয়াৰ ডিপেণ্ডেণ্টছ কেন এপ্লাই ফৰ কম্পেনচেশ্যন। মনত ৰাখিব। হুৱেৰ টু এপ্লাই, আপুনি ক'ত আবেদন পত্ৰ দিব? Applications are submitted to the Claims Settlement Commissioner of the district where the accident occurred. এতিয়া ক'ত এপ্লাই কৰিব? আবেদন পত্ৰখন আপুনি ক'ত দিব? মন কৰিব, Applications are submitted to the Claims Settlement Commissioner of the district. মই আকৌ এবাৰ কৈ দিছোঁ, Applications are submitted to the Claims Settlement Commissioner of the district where the accident occurred. য'ত ঘটনাটো হৈছে সেই ঠাইৰ যিজন সেটেলমেণ্ট কমিশ্যনাৰ অফ দি ডিষ্ট্ৰিক্ট, ক্লেইমছ সেটেলমেণ্ট কমিশ্যনাৰ অফ ডিষ্ট্ৰিক্ট যে থাকিব, য'ত ঘটনাটো হৈছে, তাত আপুনি আবেদন পত্ৰ দিব লাগিব। মই আকৌ এবাৰ কৈ দিছোঁ, এপ্লিকেশ্যনছ আৰ ছাবমিটেড টু দি ক্লেইম সেটেলমেণ্ট কমিশ্যনাৰ অফ দি ডিষ্ট্ৰিক্ট হুৱেৰ দি এক্সিডেণ্ট অকাৰ্ড। হাউ টু এপ্লাই, কেনেকৈ আপুনি আবেদন পত্ৰখন দিব? The General Insurance Council provides the necessary application forms. এই এপ্লিকেশ্যন যিখন ফৰ্ম সেইখন কোনে প্ৰভাইড কৰিব? দি জেনেৰেল ইঞ্চুৰেঞ্চ কাউন্সিলে প্ৰভাইড কৰিব নেচেচেৰী এপ্লিকেশ্যন ফৰ্মখন। ফৰ্মছ 1, 2, 3 and 4 হুইচ কেন বি ডাউনলোডেড। এই নেচেচেৰী যিখন ফৰ্ম সেইখন আপোনালোকক প্ৰভাইড কৰিব কোনে? জেনেৰেল ইঞ্চুৰেঞ্চ কাউন্সিল provide the necessary application forms 1, 2, 3 and 4 which can be downloaded. এই ফৰ্মসমূহ বা ফৰ্মেটসমূহ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। প্ৰভাইড কৰিব কোনে? দি জেনেৰেল ইঞ্চুৰেঞ্চ কাউন্সিলে প্ৰভাইড কৰিব। পে'মেণ্ট প্ৰচেছ, অলপ পে'মেণ্ট প্ৰচেছৰ কথাটো কওঁ। ছাকচেছফুল এপ্লিকেশ্যনছ result in the compensation being
directly transferred to the beneficiary bank account by the General Insurance Council. আপুনি আবেদন পত্ৰখন দিলে successful applications result in the compensation being directly transferred to the beneficiary's bank account by the General Insurance Council. Successful application যিখন হ'ব সেই যিটো কম্পেনচেশ্যন পাব সেই কম্পেনচেশ্যনটো ডাইৰেক্টলি যিজনে এপ্লিকেশ্যন দিব আবেদন পত্ৰত দিব যে বেনিফিচিয়াৰী বুলি কওঁ সেই বেনিফিচিয়াৰী বেংক একাউণ্টত ডাইৰেক্টলি সোমাই যাব আৰু এইটো কোনে দিব বাই দি জেনেৰেল ইঞ্চুৰেঞ্চ কাউন্সিলে দিব আৰু এই স্কিমখন এটা মনত ৰাখিব এই স্কিমখন দি স্কিম এজ ৰিভাইজড কেম ইন টু ইফেক্ট ফ্ৰম এপ্ৰিল 1, 2022 এই স্কিমখন আহিছে 1 এপ্ৰিল 2022 পৰা গতিকে এই আলোচনাৰ পৰা দেখা গ'ল হিট এণ্ড ৰানৰ ফলস্বৰূপে যদি এক্সিডেণ্ট এটা সংঘটিত হয় আৰু যিখন বাহনে ঘটনাটো এক্সিডেণ্টটো সংঘটিত কৰিছে সেই বাহনখন যদি চিনাক্তকৰণ কৰিব পৰা নাযায় তেনেকুৱা পৰিস্থিতিতে এই স্কিমৰ আধাৰত আপুনি কম্পেনচেশ্যনটো পাব পাৰে ভিক্টিমে পাব পাৰে আৰু ভিক্টিমৰ ডিপেণ্ডেণ্টসকলে এই কম্পেনচেশ্যনটো পাব পাৰে তাৰ কাৰণে আবেদন পত্ৰ দিব লাগিব মনত ৰাখিব গতিকে এই আলোচনাৰ পৰা আজি অলপ হ'লেও আপোনালোকৰ কিবা এটা লাভ হৈছে বুলি মই আশা কৰিছোঁ মোৰ আলোচনা আজি ইমানতে সামৰণি মাৰিছোঁ অহা খণ্ডটিত পুনৰাই আপোনালোকৰ সন্মুখত উপস্থিত হ'ম এটা নতুন ভিডিঅ' লৈ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আজিলৈ বিদায় মাৰিছোঁ নমস্কাৰ